হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোকৰ? আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা খুব ধুনীয়া ৰেচিপি। এই ৰেচিপিটোৰ নাম হৈছে পেছাৱৰী চিকেন। তো এই ৰেচিপিটো বনাবৰ কাৰণে আমাক লাগিব চিকেন। দেখিছেনে? মই অকল লেগ পিচ লৈছোঁ, হাফ কেজি লৈছোঁ লেগ পিচ। আৰু লেগ পিচবোৰ কি কৰিছোঁ গম পাইনে? অলপ এনেকৈ কাটি পেলাই অলপ এনেকৈ মেলি দিছোঁ, দেখিছেনে? এনেকৈ অলপ কাট লগাই দিছোঁ যাতে মানে লেগ পিচবোৰ সোনকালে সিজে, দেখিছেনে? এনেকৈ কৰি দিছোঁ। আৰু লাগিব বিলাহী। মেইন বস্তুটো হৈছে বিলাহী। তো বিলাহী লৈছোঁ। তো আধা কেজিত মই 3টা বিলাহী লৈছোঁ। 1 কেজি ল'লে 6টা 7টা এনেকুৱা বিলাহী পৰিমাণটো অকণমান বঢ়াই দিব দেই। জালুক, অলপমান জালুক খুন্দি ল'ম আৰু নিমখ। এইকেইটা বস্তু দি একদম মজা চিকেন এটা বনাম। বিৰাটেই টেষ্টি হয়। ভিডিঅ'টো চাই থাকিব। চাই ভাল পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। কোনোবাই নতুনকৈ চেনেলটো চাইছে চেনেলটো ছাবস্ক্ৰাইব। ইয়াত গেছ জ্বলাই পেলাই কেৰাহী পাতি দিলোঁ। কেৰাহী পাতি তাতে দিম এতিয়া আমি তেল। তো আপোনালোকে ঘিউ ইউজ কৰিব পাৰে, বাটাৰো ইউজ কৰিব পাৰে, ৰিফাইন তেল ইউজ কৰিব পাৰে। মই ইউজ কৰিছোঁ ভাল কোৱালিটিৰ মিঠাতেল। তেলটো অলপ বেছিকৈ দিব, যিহেতু মানে মাংসকেইডোখৰ অকণমান ফ্ৰাই কৰিব লাগিব। আমাৰ তেল গৰম হৈ গ'ল। তেল গৰম হোৱাৰ লগে লগে ইয়াতে আমি এতিয়া মাংসকেইডোখৰ এডোখৰকৈ দি দিম। এতিয়া আমি মাংসকেইডোখৰ দুইটা ছাইড 5 মিনিটমান ভালকৈ ফ্ৰাই কৰি ল'ম। তো আমাৰ চিকেনখিনি 5 মিনিট ভজা হৈ গ'ল। দুইফালে একদম সুন্দৰকৈ ফ্ৰাই কৰি ল'লোঁ। এতিয়া ইয়াতে আমি এড কৰিম কি গম পাইছেনে? অকণমান খুন্দি লোৱা জালুক এড কৰিম। জালুকটোৱে বিৰাট ধুনীয়া এটা মানে ফ্লেভাৰ আনি দিব। আৰু ইয়াতে কোনো মছলা, কোনো পিঁয়াজ, নহৰু একো এড নহয়। আৰু এতিয়া মই দিছোঁ ইয়াতে নিমখ। আৰু এতিয়া আমি ইয়াত এড কৰিম বিলাহী। তো বিলাহীবোৰ গোটা গোটাকৈ এনেকৈ এফাল এফাল কৰি পেলাই দি দিব। গোটেই কালাৰটো বিলাহী আনি দিব। আৰু এতিয়া আমি ঢাকন মাৰি আকৌ ল' মিডিয়াম ফ্লেমত 5 মিনিট আকৌ সিজিবলৈ দিম। তো 5 মিনিট সিজোৱাৰ পিছত এতিয়া এবাৰ চেক কৰিম আমি। বহুত ধুনীয়া গোন্ধ ওলাইছে দেই। আৰু এই বিলাহীৰ ওপৰৰ বাকলিবোৰ যে, সেই বিলাহীৰ ওপৰৰ পৰা আমি বাকলিবোৰ এৰাই দিম। বিলাহী বাকলিবোৰ এনেকৈ এৰাই দিম। আৰু তাৰপিছত এতিয়া আমি বিলাহীখিনি ইয়াতে বুজিছেনে? ইয়াতে মিক্স কৰি দিম, মেছ কৰি দিম এনেকৈ। সেইখিনি মেছ কৰি দিয়াৰ পিছত আমি চিকেনখিনি আনাদাৰ 10 মিনিটছ একদম ল' মিডিয়াম ফ্লেমত সিজিবলৈ এৰি দিম। তো বন্ধুসকল, আফটাৰ 10 মিনিটছ, ৱাও, দেখিছেনে কি ধুনীয়াকৈ চিকেনটো সিজি গ'ল। আৰু চিকেনৰ কালাৰ চব কেনেকুৱা। অলপমান আপোনালোকে জলকীয়া দিব পাৰে, বেছিকৈ জলকীয়া খালে বেছিকৈ দি দিব। মই বেছি জলকীয়া নাখাওঁ কাৰণে অকণমান দিছোঁ। আৰু অলপমান আদা এনেকৈ জুলিয়ান ষ্টাইলত কাটি পেলাই অলপমান আদা দি দিব। তো বন্ধুসকল, ফাইনেলি ৰেডি হৈ গ'ল আমাৰ পেছাৱৰী চিকেন। দিছ ইজ দ্য ফাইনেল ৰিজাল্ট, দেখিছেনে? এইটো হৈছে ফাইনেল ৰিজাল্ট পেছাৱৰী চিকেনৰ। কেনেকুৱা লাগিছে বাৰু ৰাইজ ক'বনে?